এটকাকেই হওক আপোনালোকে তেনেকে দিব বুলি আশা কৰিছো এটকাকে হলেও দিব কাৰণ কি জানেনে আজি উঠি অহা ফুলকমলীয়া লৰাটোৱে আপোনালোকৰ সেই এটকাটো পাই পেলাই যদি গোটেই জীৱনটো হাঁহি থাকিব পাৰে বাকি থকা জীৱনটো আনে হাঁহি থাকিব যাতে পাৰে সেইটোৱে মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত অনুৰোধ জনাইছো আৰু আশা কৰিছো আপোনালোকে দিব আৰু এতিয়া মই যাবলৈ ওলাইছো বাইদেউ অহাৰ কাৰণে মই বহুত আনন্দ পাইছোঁ বহুত ভালো পালোঁ বহুত সহায় কৰিব বুলি মোৰ আশা থাকিলে আকৌ মই আহিম আকৌ আহিব আৰু মোৰ সামৰ্থ্য অনুযায়ী মই যি দিছো আৰু হেতুতে আপোনালোকে সন্তুষ্ট থাকিব ন মই যেটো দিছো মোৰ ফালৰ পৰা আৰু হেতু আপোনালোকক কি বুলিনো কম দেখিয়ে আহিছে আপোনালোকে মোৰ আগৰ ভিডিঅ' সমূহত আৰু মাজতে কাৰোবাৰ ওচৰলৈ গলো হেতু মই আপোনালোকক ভিডিঅ' নিদিয়া হৈছিল বহুতখিনি কথা আহি পৰে কিন্তু মই এতিয়া আকৌ এনেকে ভিডিঅ' কৰিম যাতে মোক দেখি পেলাই আকৌ তেনেকে 10 জন ওলাই আহক এনেকুৱা মানে অকনমান নিসহায় সকলৰ ওচৰত অকনমান যাতে সহায়ৰ হাতটো আগবঢ়াওক গতিকে ভগৱানে সোনকালে ভাল কৰিব আৰু আপোনাৰো ট্ৰিটমেন্টটো সোনকালে কৰাব লাগিব নে সকলোৰে পৰিচিত আমাৰ ভাগ্যশ্ৰী দেৱী এয়া চাওক কিমান মৰম লগা চাওক দেই ওচৰৰ পৰা দেখাই দিছো আৰু অকমান বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰো কল্পনা দিকো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো একদম মোৰ শয়ন কক্ষৰ পৰা আজি চাওক অকনমান বাৰু আপোনালোকে মোৰ পাছফালটো অকনমান বেলেগ বেলেগ পাইছেনে চাওকচোন পাছফালটো কি বেলেগ বেলেগ পাইছে মোক কমেন্ট কৰি জনাব আৰু এইখিনি আপোনালোকৰ কাৰণে সম্ভৱ হ'ল বহুত কম সময়ৰ ভিতৰত আপোনালোকে মোক ইমানেই মৰম চেনেহ দিছে তাৰ কাৰণে আজি মই মানে মোৰ একদম কি বুলি কম আৰু বহুত এটা ডাঙৰ সপোন পূৰণ হ'ল আৰু সেই সপোনটো আজি মোৰ একদম শয়ন কক্ষত লৈ পেলাই আজি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছো গম পাইছেই চাগে আপোনালোকে মোৰ পাছফালে দেখি পেলাই আৰু এতিয়া সুন্দৰকৈ ধূপ ধুনা লগালো ওপৰটো বন্তি দিলো আৰু মাইনাহত যাবলৈ ওলাইছে আমাৰ কাকুৰ এজন বেষ্ট ফ্ৰেণ্ড আৰু ৰাজা বুলি কয় আমাৰ কাকুহঁতৰ লগত যে থাকে ৰাজা আপোনালোকে চিনিয়ে পায় মাইনাহতে বনাই থাকে বাৰু ৰাজাৰ লগত ভিডিঅ' আৰু ৰাজাৰ লগত বহুত দূৰত গৈছেও বাৰু সিহঁত ৰাজাৰ আজি মানে ৰাজাৰ বিয়া সেইকাৰণে এতিয়া সিহঁত তালৈকে যাবলৈ ওলাইছে ময়ো যাব লাগিছিলে কিন্তু মই এতিয়া মানে যাবলৈ ওলাইছিলো কাকুহঁতৰ লগত ওলাই থাকোতে তেনেকুৱাতে মোলৈ এটা ফোন আহিলে ওলাই মানে কি আৰু মাইনাই চিঞৰিছে মাই ওলাওক আমি ওলাইছো মই মুখখন ধুই আহিছো তেনেকুৱাতে দেখিছো দুটা ফোন আহিছে তাৰপিছত মই কল বেক কৰিলো কল বেক কৰোতে কৈছে কল্পনা মা হয়নে মই কৈছো হয় তাৰপিছত কৈছে মই এনেকে আমুকৰ পৰা কৈছো মানে আমাৰ ওচৰৰে গাঁওখন আৰু দেই আপোনালোকক কৈছো আমাৰ ওচৰৰে গাঁওখন আৰু সেই এজন কণমানি এবাৰ ক্লাছ 10 লৈ পাইছে মানে আমাৰ ডিকু দেহাতকে এবছৰৰ ডাঙৰ হ'ব ক্লাছ 10 লৈ পাইছে তেখেতৰ মানে দুৰাৰোগ্য ৰোগত আক্ৰান্ত বাবুটো আৰু তেনেকে পৰীক্ষা দি পেলাই এবাৰ তথাপিতো তেনেকে উত্তীৰ্ণ হ'ল আৰু এতিয়া 26টা মান কেমো ললে দেই 26টা মান কেমোয়ে লৈছে বুলি কৈছে গতিকে অকনমান যদি মোৰ ফালৰ পৰা কিবা এটা সহায় কৰিব পাৰো মানে তেখেতসকলে তেনেকে ফোন কৰিছে ফোন কৰা মানে ময়ো গম পাইছো হয় তেতিয়া মানে মই কাকু মাইনাক কলো মাইনা তোমালোকে যোৱা বিয়ালে কিন্তু মানে মই এতিয়া যাব নোৱাৰিম মই এফালে যাওঁ আৰু এতিয়া মিষ্টাৰ লগতে যাম তালৈ কৈছো আৰু ভাইটিকো মাতিছো গতিকে গোটেই কেইজন যাম আমাৰ ওচৰতে তেখেতৰ নাম হৈছে মিন্টু নাথ দেই আপোনালোকক কৈছো তেখেতৰে জ্যেষ্ঠ পুত্ৰ মনটো বহুতেই বেয়া লাগিলে তেওঁ যেতিয়া ফোন কৰিছে মোলৈ তেখেতৰ জ্যেষ্ঠ পুত্ৰ কিবা ক্লাছ 10 লৈ পাইছে তাতকে এজন সৰু আছে 6ত তাতকৈ এজন সৰু আছে তৃতীয় মান শ্ৰেণীত মানে তিনিজন ল'ৰা তেওঁলোকৰ আৰু এতিয়া তেওঁ কোৱা মতে তেখেতো হাৰ্টৰ পেচেণ্ট মানে তেখেতৰ হাৰ্টৰ প্ৰব্লেম কথা কওঁতে বৰ ফেপাই কৈছে বৰ বেয়া লাগিলে তাৰপিছত তেখেতৰ মাতৃও এতিয়া কি হ'ল গোল ব্লাডাৰ অপাৰেশ্যন কৰিব লাগে পইচাৰ অভাৱত মানে অপাৰেশ্যন কৰিব পৰা নাই সেইকাৰণে ভাবিছো তালৈকে যাওঁ হেতুহে মোৰ কাৰণে বেছি মানে লাগতিয়াল বুলি ভাবিলো এতিয়া মই তালৈকে গৈ পেলাই এতিয়া জিএমচিলে নিব লাগিব কাৰণ এতিয়া লাষ্ট কেমো বুলি কৈছে জিএমচিলে লৈ যাম বুলি কৈছে তেওঁলোকে সেইকাৰণে তালৈকে যাওঁ আপোনালোকক দেখাম বাৰু মই বৰ বেয়া লাগিছে দেই ভগৱানে কোনো যাতে শত্ৰু পক্ষকো মোক বেয়া পোৱা সকলোৰে যাতে এনেকুৱা বেমাৰ নহওক কৈছো সকলোৰে এটা শৰীৰ লৈ পেলাই স্বাস্থ্য লৈ পেলাই থাকিবলৈ মন ইমান সৰুতে কণমানিটোৰ এই ৰোগটোত আক্ৰান্ত হ'ল তাৰ কাৰণে বহুত বেয়া লাগিছে
আৰু মই সুধিলো যে ৰোগটো ক'ত হৈছে কি কথা তেওঁ কৈছে আৰু সকলোখিনি যে পুৰুষৰ যেটো গুপ্তাংগ সেই গুপ্তাংগতে হৈছে বুলি কৈছে কৈছো দে এটো লাজৰ বিষয় নহয় আৰু কি হয় কি জানানে সদায় বেমাৰ লুকুৱাই থব নালাগে বেমাৰ লুকুৱাই থলে নিজৰ কাৰণে প্ৰবলেম সেইকাৰণে কিবা এটা যদি বেমাৰৰ সন্মুখীন হয় আপোনালোকে একদম আপোনালোকে মানে তেনেকৈ শেয়াৰ কৰিব ওচৰৰ মানুহক সুধিব যে মই এনেকুৱা হৈছে লুকুৱাই থব কেতিয়াও নালাগে তেনেকৈ লুকুৱাই থোৱাৰ ফলত কি হ'ল আপোনালোককে কৈছো দে আমাৰ ওচৰ তেখেতৰ প্ৰথমতে কেঁচুমুৰীয়া হয় কেঁচুমুৰীয়াটো আমাৰ সকলোৱে জানে ন কেঁচুমুৰীয়া বেমাৰটো মই মানে ভিডিঅ'টো এটা কাৰণে কৈছো যাতে আপোনালোক অকনমান সতৰ্ক হ'ব তাৰপিছতে কি হ'ল জানেনে কেঁচুমুৰীয়া হৈছে বুলি তেখেতে অসমীয়া মেডিচিন খাই থাকিলে অসমীয়া কিছুমান মেডিচিনটো বহুত কাৰা তেনেকৈ খাওঁতে তেওঁ সিফালে ইনফেকশ্যন হৈ গ'লগৈ তাৰমানে বহুতখিনি বেমাৰ বিয়পি গ'লগৈ লাষ্টত যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছে ডক্টৰে মানে কৈছে যে এই বস্তুটো কেঞ্চাৰলৈ বিয়পি গ'ল বুলি কৈছে আৰু এতিয়া তেখেতৰ একদম অন্তিম সময় মানে আৰু একদম বহুত বেয়া লাগিছে ডক্টৰে মাত্ৰ 3 মাহে সময় দিছে সেইকাৰণে কৈছো মোৰ ভিউৱাৰ্ছ সকলক কৈছো আৰু মোৰ ভিডিঅ'টো যোন সকলে চাই আছে নতুনকৈ তেখেত সকলকো কৈছো যদিহে কিবা এটা বেমাৰ হয় ওচৰৰ মানুহক মানে সকলোকে অৱগত কৰিব কথাটো কিজনী কি হয় কেতিয়াবা বনপাতটো মানে কাম দিয়ে তেনেকৈ ক'লে যে আপোনাক ধৰক পৰামৰ্শ এটাকে দিব হয় আৰু সেই মানুহজনে মোক ইমান আবেগত ইমান হেপাহত মোক ফোন কৰিছে ভাবিছে মায়ে গৈ থাকে ইফালে সিফালে মাৰ পৰা কিবা এটা পাম বুলি বা কিবা এটা সহায় বিচাৰিছে গতিকে মই যাম আৰু এনেকুৱা হলে মই ৰখি থাকিব নোৱাৰো এবাৰ এনেকুৱা সহায় কৰিবলৈকে গৈ পেলাই মই মোৰ নিজৰ লাইটৰ বিল ৭,০০০ টকাই মই তেনেকৈ দি দিছিলো গৈ কাকিত দিছিলোগে দেই মই লাইটৰ বিল দিবলৈ মিষ্টাৰে দিছিলে মোক ৭,০০০ টকা আৰু গোটেই ৭,০০০ টকাটো মই কাকিৰ এগৰাকী বিকলাংগ মাইনা ছেকেণ্ড মেচ হৈছিলে মই তাত তেনেকৈ দি দিলোগে মই ৰখি থাকিব নোৱাৰো আৰু এতিয়াও তালৈকে যাওঁ পুৰহিলে আমাৰ বিয়াই পালেহি বাৰু মই কৈছো আপোনালোকক আমাৰ 30 তাৰিখে জুৰুন 1 তাৰিখে বিয়া তথাপিতো মই এতিয়া আগতীয়াকে মই এতিয়া মোক যেহেতুকে ফোন কৰিলে মই তালৈকে যাবলৈ ওলাইছো আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে অকনমান হলেও মই কাৰোবাক যাতে মই সহায় কৰিব পাৰো কিন্তু মই যাতে কাকো মানে বিপথে পৰিচালিত নকৰো সেইটো কথা কৈছো মই সকলোকে সহায় কৰিবলৈহে যাওঁ কাকো তেনেকে মই বিপদত নেপেলাও আৰু বিপদত পৰা মানুহসকলক সহায় কৰি আহিছো আগৰ পৰা আপোনালোকে যোন সকলে মোৰ ভিডিঅ' চাইছে তেখেত সকলে গম পাইছে সেইখিনিকে আপোনালোকক কৈছো বাৰু আপোনালোকে মোক ভালকে বুজি পায় তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছো আপোনালোকক বহুতখিনি কথা ক'লো এতিয়া মানে লৰালিকে ওলাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছো এতিয়া ওলাই ললো দেখিছেনে বতৰটো কেনেকুৱা কৰি আহিছে নহয় পুৰা একদম বতাহ আহিছে তথাপিতো এতিয়া যাম বুলি ওলালো যেতিয়া যাওঁ আৰু মাইনাহঁতো এতিয়া যাবলৈ ওলাইছে মই সকলোখিনি বন্ধ কৰি লৈছো মানে সিদিনাখন যিটো হ'ল এতিয়া সব মানে প্লাগবিলাক খুলি থৈ আহিছে মানে গাজনি মাৰি আছে বলক আপোনালোকক তাত লগ পাই আহিম যাম আৰু আহিম মানে বলক আহি পেলাই পালোহি মই তেখেতসকলৰ বাসগৃহ আৰু এইটো একেবাৰে সৰু কণমানিটো চাওক দেখা নামটো কৈ দিয়া টানকে কোৱা নীৰৱজ্যোতি নাথ নীৰৱজ্যোতি ন আৰু এইটো একেবাৰে নুমলীয়াটো আৰু বাবু ক্লাছ 10লৈ পাইছে এইবাৰ ন এবাৰ ক্লাছ 10লৈ পাইছে কিন্তু মোৰে দুৰ্ভাগ্য আপোনালোকক কৈছো আৰু তেখেতক মানে আজি হয়তো আজি দেওবাৰ কাইলৈৰ পৰা মানে কেমো দিয়া কথা আছে সেইকাৰণে আজিয়ে লৈ গ'লগৈ মানে মই তেখেতক কোৱাও নাছিলো গৈ আছো বুলি কাৰণ মই বিয়া খাবলৈ যাম বুলিও তেখেতক কৈছিলো যে মই বিয়া খাবলৈ যাবলৈ ওলাইছো তেখেতক যদি মই ক'লোহেঁতেন যে মই এতিয়াই গৈ আছো বুলি তেতিয়াহ'লে তেখেত থাকিলেহেঁতেন কিন্তু তেখেত গুচি গ'ল তথাপিতো মই আপোনালোকক দেখাম বাৰু আৰু তেখেতৰ মাতৃও আছে এইফালে আহকচোন আপুনি অকণমান এইফালে আহক এয়া হ'ল তেখেতৰ মাতৃ চাওক আৰু আপোনাৰো কিবা এপেণ্ডিছ আৰু গ'ল ব্লাডাৰ ন মই ভিডিঅ'টো আৰম্ভণি কৰোঁতে আপোনালোকক কৈছিলো যে আমাৰ কিছুমান অসমীয়া মানুহৰ এটা কথা কি হয় জানেনে অসমীয়া ঔষধ বেছি কৰে আৰু সেই বাবুটোৰ ক্ষেত্ৰতো তেনেকুৱা হ'ল আপুনি কওকচোন প্ৰথমতে কথাখিনি কি হৈছিলে পুৰণা যদি দেখুৱালো প্ৰথমতে বাবুটো যেতিয়া বেমাৰ হৈছিলে আপোনালোকে অসমীয়া কৰিছিলে কওকচোন তাৰপৰা অসমীয়াত ভাল নোহোৱাৰ কাৰণে আমি পুৰণা যি দিলে শৈলেন্দ্ৰ বৰা আপোনালোকে ভালকে শুনি যাব আৰু মই ভাবো আপোনালোকো বহুতখিনি উপকৃত হ'ব তাৰপিছত শৈলেন্দ্ৰ বৰা ছাৰে ক'লে কৈছে এইটো একহিয়া নহয় যিটো নেকি আমাৰ মানে মানুহসকলে কৈ থাকে ক'বলৈ মানে কথাটো আমাৰ খাটি অসমীয়াত কৈছো একহিয়া বুলি যে কয় মানে ধৰক এটা জিন বেছিকে ডাঙৰ হয় এটা জিন সৰু এটা ডাঙৰ আৰু সেই ডাঙৰ যেতিয়া হৈছে তেখেতসকলে মানে অসমীয়া ঔষধ খুৱাই শেষত ভাল নোহোৱা হোৱাৰ পিছত পুৰণা জিডিখনলৈ নিলে আৰু তাত যেতিয়া আমাৰ শৈলেন্দ্ৰ বৰা ছাৰক দেখালে
তেখেতে ক'লে যে এইটো একহীয়া নহয় তাৰপিছত কওকচোন তাৰপৰা তেওঁ ক'লে পৰীক্ষা কৰাৰ কথা ক'লে পিছতে আমি পৰীক্ষা নকৰিলোঁ ঘৰত তেওঁৰ লগত থকা কেইজনে ক'লে পিছে এইটো আমি ইয়াত পৰীক্ষা কৰিব নোৱাৰিম কাৰণ যিটো মেডিচিন দি পৰীক্ষা কৰে সেই মেডিচিনটো নাই পিছে আপোনালোকে বেয়া নাপাব আপোনালোকক লিখিও দিয়া নাই কিন্তু মুখে কৈছে পিছে আপোনালোকে বিলবোৱালৈ নিয়ক আৰু ল'ৰাটো ভাল হ'ব যে এইটো কৃষ্ণ আৰু ভৱিষ্যতো তাৰ কথা আছে গতিকে আপোনালোকে বিলবোৱালৈ লৈ যায় বিলবোৱালৈ নিব আমাৰতো টকা নাই তেওঁ হাৰ্টৰ বেমাৰ আছে তেখেতো আপোনালোকক এতিয়া মই কৈছোৱে তেখেতৰ হাৰ্টৰ প্ৰব্লেম মই ভিডিঅ'টো আৰম্ভ কৰোঁতে কৈছোঁ বাৰু তেখেতৰ হাৰ্টৰ প্ৰব্লেমো আছে এখেতো মানে বেমাৰী একদম পুৰা গ'ল ব্লাডাৰ এইটো আপোনালোকে অপাৰেশ্যন কৰিবলগীয়া হৈ আছে ন অপাৰেশ্যন কৰিবলগীয়া হৈ আছে আৰু কণমানিটো এইটো চাওক আৰু ইয়াতকৈ এটা ডাঙৰ আছে ক্লাছ 6ত পঢ়ে নেকি দেখা ন 6ত পঢ়ে আৰু বাবুটো মানে খুৰীয়েকৰ লগত এফালে ওলাই গৈছে সেইকাৰণে মই দেখুৱাব পৰা নাই কিন্তু কণমানিটো এইয়া চাওক এইটো ভালকৈ পঢ়িবা দেই আৰু কি বুলিনো কওঁ এতিয়া বতৰেও বহুত গাজি গুমৰি আছে মই সুন্দৰকৈ তেখেতৰ মুখেৰে আপোনালোকক সুন্দৰকৈ শুনাই আছোঁ কথাখিনি ৰ'ব ক'ৰ পৰা কি হ'ল কিহৰ কাৰণে আমাৰ মানুহৰ গাত ভুলটো হয় সেইটোৱে আপোনালোকক ক'ম তেখেতে বহুতখিনি কথা কৈ আছে হ'লেও মই এতিয়া আপোনালোকক ভালকৈ তেখেতৰ মুখেৰে শুনাব লাগিব কথাখিনি মোৰ ওচৰত কৈ থাকোঁতে মই ভিডিঅ' এটাৰ কাৰণেই কৰিব নোৱাৰিলোঁ মোৰ হাতখন বিষাই গ'ল আৰু অকণমান মানে মাথাটো ঘূৰোৱা নিচিনা কৰিছে মোৰ দেই সেইকাৰণে মই ভাইটিকে দিছোঁ বাৰু কেমেৰাটো কৰিবলৈ আৰু এওঁ অকণমান ওলাই গৈছে মানে মই ATM-ত পঠাইছোঁ ৰ'বা আচল কথাটো ক'বলৈ গ'লে এওঁক মই ATM-লৈ পঠিয়াইছোঁ এতিয়া এখেতে মোক ক'লে ডক্টৰক দেখুওৱাৰ পিছত বাবুৰ পৰীক্ষা কৰিলে বি বৰুৱাত পৰীক্ষা কৰিলে তাত ধৰা পৰিছে 14 দিনৰ পাছত ৰিপৰ্ট আহিছে তাত ধৰা পৰিলে ধৰা পৰাৰ পাছত মানে অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে অপাৰেশ্যনো হৈ গ'ল যেতিয়া মানে বায়পচি কৰিছে তেতিয়া বেমাৰটো ধৰা পৰিছে কিন্তু অপাৰেশ্যন কৰাৰ পাছত আজি অপাৰেশ্যন কৰিছে মাজৰ দিনা গেপ দি পিছৰ দিনাখন আপোনালোকক ৰিলিজ দিছে তেখেতে যিহেতুকে আগতীয়াকৈ ক'লে সেইকাৰণে মই আপোনালোকক কৈছোঁ তেখেতে লাহে লাহে কৈছে যে মই ডাঙৰকৈ কৈছোঁ দেই তাৰপিছতে ৰিলিজ দি দিলে ৰিলিজ দিয়াৰ পিছতে তেখেতসকলক যদি ডক্টৰে এবাৰ ক'লেহেঁতেন যে আপোনালোকে আকৌ লৈ আহিব আৰু তেখেতসকলো সহজ সৰল মানুহ তেখেতসকলে গম নাপালে কাৰণে আৰু ডক্টৰে একো কোৱা নাই যেতিয়া নিনো আৰু নিনিলে নৰ্মেল বুলিয়ে ক'লে ডক্টৰে যেতিয়া অপাৰেশ্যন কৰাৰ পিছত অপাৰেশ্যনটো গুৱাহাটীতে কৰিছে গুৱাহাটীতে বি বৰুৱাতে তাৰপিছতে তেওঁলোকে কি কৰিলে অপাৰেশ্যন কৰাৰ এদিনৰ পাছতে লৈ আহিলে অহাৰ পিছত তেনেকৈ থাকিলে তথাপিতো তেওঁ কৈছিলে যে আকৌ এবাৰ আপুনি চেকআপত যাওকচোন তাৰপিছতে নগ'লে নোযোৱাৰ পাছত কি হ'ল আকৌ মানে বাবুটোৰ বুকুতে এটা উঠিলে মানে এনেকৈ টিউমাৰ তাৰপিছতে বুকুত যেতিয়া টিউমাৰটো উঠিলে তেখেতসকলো আৰ্থিকভাৱে বহুত দুৰ্বল তাৰপিছতে আকৌ ডক্টৰৰ ওচৰলৈ গ'ল ডক্টৰে তেতিয়া কি কৰিলে আকৌ পেটত কেমো দিলে পেটত কেমো দিয়াৰ পিছত কি হ'ল য'তে ত'তে আকৌ উঠিবলৈ ল'লে য'তে ত'তে আকৌ তেনেকুৱা বইল উঠিবলৈ ল'লে তাৰপিছত তেনেকৈ কেমো 5টা কেমো আকৌ দিলে তাৰপিছতে আগতেতো দিয়ে আছে কেমো তাৰপিছতে আকৌ যেতিয়া কেমো দিলে দিয়াৰ লগে লগে একদম কৃষ্ণ তাৰপিছতে লাষ্টত মানে কি হ'ল পিঠি চাইডে উঠিলে আকৌ পিঠি চাইডে আকৌ যেতিয়া ডাঙৰকৈ উঠিলে তাৰপিছত আকৌ কেমো তেনেকৈ বঢ়াই গৈয়ে আছে এতিয়া মানে আকৌ যেতিয়া 5টা কেমো লিখিলে এতিয়া আৰু 2টা বাকী আছে আজিতো দিলে আৰু এটা থাকিবগৈ আৰু 2টা থাকিব তাৰপিছতে যেতিয়া কেমোটো তেনেকৈ দিলে দিয়াৰ পিছতে এতিয়া অকণমান সুস্থ হৈছে বুলি কৈছে ভুলটো এতিয়া মই আপোনালোকক কৈছোঁ আৰম্ভণিতেতো কৈছোঁৱে যে আমাৰ যেতিয়া অসমীয়া মানুহৰ কি হয় বহুতে বিশ্বাস কৰে জৰা ফুকা বাহিৰা ঔষধ হয়নে বাইদেউ জৰা ফুকা এনেকৈ বহুতখিনি কৰে এতিয়া তেখেতসকলে বহুত দিন তেনেকৈ একহীয়া হৈছে বুলি যিটো আমাৰ এটা জিম ডাঙৰ হয় এটা জিম সৰু হয় সেইটো যেতিয়া আমাৰ একহীয়া বুলি কয় তেখেতসকলে অসমীয়া ঔষধ খুৱাই কিমান দিন খোৱালে 3 মাহ খোৱালে 3 পালি দিয়ে 3 পালি খুৱাইছে 3 পালি খোৱাৰ পিছত অকণো হেৰি নহ'ল আৰু 3 পালি যে খুৱাইছে আপোনালোকে কিমান দিনৰ পিছত ভৰাই পেলাই খুৱাইছে সেইটো চাওকচোন বাৰু চৌকাৰ ওপৰত কিবা বান্ধি দিয়ে সেইটো বাৰু ভাল হ'ব পাৰে নাই বাৰু বেমাৰটো গতিকে আপোনালোককো কৈছোঁ এটা কাৰণে আপোনালোকক কথাখিনি জনাইছোঁ আজিৰ যুগতো বহুতখিনি তেনেকুৱা অন্ধবিশ্বাসৰ বলি হৈছে মানুহ সেইটোকে হয় বুলি ভাবে এতিয়াতো লাষ্টত ডক্টৰেহে বেমাৰটো ধৰা ৰ'বাচোন অকণমান ডাক্তৰেহে এতিয়া বেমাৰটো ধৰা পেলালে সেয়াই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ সেৱা জনাইছোঁ ইয়াৰ পৰা তেখেতৰ সোনকালে সুস্থ কৰি দিয়ক কণমানিটো কাৰণ তেখেতেই ডাঙৰ ল'ৰা এবাৰ 10লৈ পাইছে বাবুৱে ন এবাৰ ক্লাছ 10লৈ পাইছে আপোনালোকক কৈছোঁৱে আৰু আপোনালোকক সুন্দৰকৈ মই দেখাম
এতিয়া মোৰে দুৰ্ভাগ্য দেখাব নোৱাৰিলোঁ, তথাপিতো তেখেতৰ মাতৃ মোৰ ওচৰত আছে আৰু আহি তেখেতকে সুধিছোঁহি মই, কাৰণ আমাৰ ওচৰতে যদিও আজি প্ৰথমবাৰ আহিছোঁ মই ইয়ালৈ। তেখেত দোকানলৈ গৈ আছিলে, তাৰপিছত তেখেতকে সুধিলোঁ, কৈছে মই তেখেতৰ হেৰি আহক এতিয়া গ'লেই বুলি ক'লে যে, সেয়াই আপোনালোকক মই দেখাব নোৱাৰিলোঁ, কিন্তু দেখাম অকণমান। ঘৰটোনো কি দেখাম, গতিকে চৰকাৰৰ ফালৰ পৰা কিবা সহাৰ্য পাইছেনে? অৰুণোদয়টো পায় আৰু বাকী ৰাইজে সহায় সাৰথি বহুতখিনি কৰিছে ন। গতিকে আমাৰ এই ওচৰ চুবুৰীয়া সকলোকে বহুত বহুত মোৰ ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰকৈ আপোনালোকে ধৰক কেমো দিয়ালৈকে আপোনালোকে বহুতখিনি হাত উজান দিছে এই পৰিয়ালটোক, সেইকাৰণে মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু মানুহে মানুহৰ বাবে অকণমান নকৰিলে কোনে কৰিব, গতিকে আপোনালোকে সেইটো মানুহৰ মানৱতাটো আপোনালোকে দেখাইছে আৰু সেয়েহে ময়ো থাকিব নোৱাৰিলোঁ। মই সেই ৰাতিখন হ'লেও মানে বতৰ বেয়া, তথাপিতো গুচি আহিলোঁ ফোনটো পাই, আৰু সেয়াই আপোনালোকক দেখালোঁ। আৰু এতিয়া মই যাবলৈ ওলালোঁ। এতিয়া আপোনালোকক এটা কথা কওঁ, তেখেতৰ আমি মানে বেংক একাউণ্ট নাম্বাৰ লৈ লৈছোঁ, গতিকে সেইটো মই দি দিম। আৰু যোনসকলে যেনেকৈ পাৰে, লাগিলে এটকাকেই হওক আপোনালোকে তেনেকৈ দিব বুলি আশা কৰিছোঁ। এটকাকৈ হ'লেও দিব, কাৰণ কি জানেনে, আজি উঠি অহা ফুলকমলীয়া ল'ৰাটোৱে আপোনালোকৰ সেই এটকাটো পাই পেলাই যদি গোটেই জীৱনটো হাঁহি থাকিব পাৰে, বাকী থকা জীৱনটো হাঁহি থাকিব যাতে পাৰে, সেইটোৱে মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে দিব। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ। বাইদেউ অহাৰ কাৰণে মই বহুত আনন্দ পাইছোঁ, বহুত ভালো পালোঁ, বহুত সহায় কৰিব বুলি মোৰ আশা থাকিলে। আকৌ মই আহিম, আকৌ আহিব। আৰু মোৰ সামৰ্থ্য অনুযায়ী মই যি দিছোঁ আৰু সেইটোতে আপোনালোকে সন্তুষ্ট থাকিব ন। মই যিটো দিছোঁ মোৰ ফালৰ পৰা, আৰু সেইটো আপোনালোকক কি বুলিনো ক'ম, দেখিয়ে আহিছে আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহত। আৰু মাজতে কাৰোবাৰ ওচৰলৈ গ'লেও সেইটো মই আপোনালোকক ভিডিঅ' নিদিয়া হৈছিলোঁ, বহুতখিনি কথা আহি পৰে। কিন্তু মই এতিয়া আকৌ এনেকৈ ভিডিঅ' কৰিম, যাতে মোক দেখি পেলাই আকৌ তেনেকৈ 10জন ওলাই আহক, এনেকুৱা মানে অকণমান নিসহায় সকলৰ ওচৰত অকণমান যাতে সহায়ৰ হাতটো আগবঢ়াওক। গতিকে ভগৱানে সোনকালে ভাল কৰিব আৰু আপোনাৰো ট্ৰিটমেণ্টটো সোনকালে কৰাব লাগিব দেই। গতিকে ব'লক, আকৌ আপোনালোকক একদম ঘৰত লগ পাই আছোঁ, কাৰণ বতৰটো বহুত বেয়া কৰি আহিছে। বৰষুণ দিয়ে আছে বাৰু, বতাহ ধুমুহাও দি আছে, তথাপিতো এনেকৈ সোমাইছোঁহি। আৰু আপোনালোকে দেখা পাইছে তেখেতৰ প্ৰজাটো কেনেকুৱা, কি বুলিনো ক'ম, আছে। তথাপিতো বহুতখিনি কষ্ট কৰি হ'লেও বাবুটোক মানে জীয়াই ৰাখিবলৈ তেওঁলোকে বহুত অপ্ৰাণ চেষ্টা কৰিছে। আৰু সেই চেষ্টা কৰাৰ ক্ষেত্ৰতো আপোনালোকে যদি অকণমান, বহুতে কৰিছে কিন্তু বহুতখিনি সহায় কৰিছে ৰাইজে, তথাপিতো মোৰ আপোনালোকক অনুৰোধ জনাইছোঁ, মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ, যোনসকল ভিউৱাৰ্ছ, যোনসকলে মোৰ ভিডিঅ'টো চাই আছে, তেখেতসকলে এটকাকৈ হ'লেও দিব দেই। মই একাউণ্ট নাম্বাৰটো দি দিম। আৰু বহুত আৱেগিকো হৈ যাওঁ, আজি মই তেখেতৰ কাৰণে এনেকৈ কৈছোঁ, হয়তো কাইলৈ মোৰ কাৰণেও আপোনালোকৰ ওচৰত তেনেকৈ হাত পাতিব লগা হ'ব পাৰে, কাৰণ কাৰ দিন কেনেকৈ যায় কোনেও নাজানে। গতিকে এতিয়ালৈ আহিছোঁ। আৰু কি হয়, পটককৈ মানে কি হয়, যিকোনো কথা যেতিয়া আপোনাৰ নিজৰ গাত চিকুটি চাব, তেতিয়া বেলেগৰ কাৰণে আপোনালোকে অকণমান হ'লেও সহায় কৰিবলৈ আগবাঢ়ি যাব পাৰিব। সেইকাৰণে কৈছোঁ, সদায় অকণমান হ'লেও নিজৰ গাটো আপোনালোকে চিকুটি চাব। গতিকে বহুত আৱেগত কথাখিনি কৈছোঁ। আৰু এতিয়া ব'লক, তাৰ পৰা বাহিৰে বাহিৰে আহিলোঁ। আমাৰ ওচৰতে ভাগ্যশ্ৰী দেৱীৰ কণ্ঠত বহুত সুন্দৰ সুন্দৰ দিহানাম, গতিকে আপোনালোকক একদম লাইভ দেখাই আছোঁ, চাই থাকিব আপোনালোকে, বহুত ভাল পাব। আপোনালোকক দেখাবলৈ লৈছোঁ, এইখিনি আহোম গাঁও বুলি কয়, আহোম গাঁও হয় না, আহোম গাঁও কয়। আৰু জ্ঞানোদয় যুৱ সংঘৰ সৌজন্যত পাতিছে দেই দিহানাম প্ৰতিযোগিতা। আৰু ভাগ্যশ্ৰী দেৱী আহিছে, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰে হয়, বা চৰাইবাহী কয়, এইখিনি চৰাইবাহী আহোম গাঁও। আৰু ইয়াত এটা পৰিৱেশ আপোনালোকক দেখাবলৈ লৈছোঁ। ইয়াত আমাৰ যিটো একদম আগতে আমি যেতিয়া ভাওনা সভা চাওঁ, তেতিয়া আমি একদম সকলো তলত বহোঁ। আৰু এতিয়াও মানে তলতে বহা, মানে এইটো যোনটো দিছে মানে ইমান সুন্দৰ লাগিছে।
এয়া চাওক আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত আমাৰ ভাগ্যশ্ৰী দেৱী এয়া চাওক কিমান মৰম লগা চাওক দেই ওচৰৰ পৰা দেখাই দিছো অকণমান আৰু এফালে আছে উঠা অকণ তুমিও একদম মিচিক মাছাতকে মোলৈ চাই চাই হাঁহি আছে একদম ষ্টেজৰ পৰা আৰু এটা কাৰণে ভাল লাগিছে দেই সকলো তোমাৰ যিখিনি সংগী ইমান সুন্দৰকে তোমাক মানে আই কণ্টেক্টত ৰাখিছে মই বহুত ভাল লাগিছে একদম ধুনীয়া ধুনীয়া একদম মিচিক মাছা হাঁহি আৰু সেইটোৱে লাগে ন বহুত ভাল লাগিছে এতিয়া বাৰু হাতখন বিষাইছে দেই এৰি দিছোঁ আৰু কেমেৰাটো গতিকে বহুত ভাল লাগিলে আৰু আপোনালোকৰ লগতো একদম সুন্দৰকৈ আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'ত আপোনালোকক দেখাই দিছোঁ এই ভাগ্যশ্ৰী কলিতা ভাগ্যশ্ৰী দেৱী ইমান সুন্দৰ কণ্ঠ আৰু তাতকৈ মানে ক'বলৈ উপায় মানে ভাষা নাই বহুত ভাল লাগিলে আগুৱাই যোৱা আৰু বহুত মানে একদম নাম হওক যেন আশীৰ্বাদ কৰিছোঁ দেই বহুত ভাল লাগিলে গতিকে আৰু এইফালে অকণ দেখাই দি আছোঁ এইফালে অকণমান এখেতসকলক এয়া চাওক এখেতসকলে মানে নিমন্ত্ৰণ কৰি আনিছে আৰু এয়া হৈছে আহোম গাঁও দেই এইখিনি আহোম গাঁও বুলি কয় ন গতিকে আপোনালোকে সকলো মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ ইয়াতো আছে বাৰু বহুতখিনি পাইছোঁ বহুতে ফটো উঠিছে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ বহুত মৰম চেনেহ দিছে আৰু বহুত ভাল লাগিলে প্ৰথমবাৰ আহিছোঁ এইখন গাঁৱলৈ আৰু আমাৰ মিষ্টাৰ মুখতে শুনি থাকোঁতে আহোম গাঁও প্ৰেক্টিকেলি আজি নিজে আহিলোঁ গতিকে বহুত ভাল লাগিছে সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই ইয়াৰ পৰা যাবলৈ ওলাইছোঁ একদম ঘৰত ধুনীয়াকৈ লগ পাই আছোঁ বোলো আপোনালোকক কৈছোঁ মই এই ইয়ালৈ মানে আহোম গাঁৱলৈ অহা মানে একদম মেইন কাৰণটো হৈছে এওঁলোক চাওক এওঁলোকে মোক ইয়ালৈ যিহেতুকে নিমন্ত্ৰণ জনাইছিলে সেইকাৰণে নিমন্ত্ৰণ ৰক্ষা কৰিলোঁ আৰু সেইকাৰণে মানে ভাবিছোঁ চিৰজীৱনৰ কাৰণে মোৰ মোবাইলত তাকে আৱদ্ধ কৰি থওঁ আৰু দেই এয়া চাওক বহুত ভাল লাগিছে আৰু এতিয়া চাহৰ যোগাৰ কৰিছে চাহকণ খাই পেলাই একদম আপোনালোকৰ ঘৰত লগ পাই আছোঁ আৰু এইফালে কণমানি কেইজনী মানে আহি আছে ফটো উঠিবলৈ আহাচোন এইফালে দেখাই দিওঁ এইয়া চাওক আৰু ফটো উঠি হেঁপাহ পেলোৱা নাই ন বহুত লগ পাইছোঁ বহুত ভাল লাগিছে ইমান মৰম চেনেহ কৰিছে ইমান কণ কণ ল'ৰা ছোৱালীসকলো মোৰ ভিডিঅ' চাই গতিকে বহুত ভাল লাগিছে আৰু তোমালোকে ভালকৈ ভাল কৰিবা ৰিজাল্ট ভাল কৰিলে আকৌ আহিম মই দেই বাই বাই দিয়া এতিয়া এতিয়া আহি পেলাই ঘৰ পাই গ'লোহি ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ বহুত দীঘলেই হৈ গৈছে বাৰু ইতিমধ্যে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু এইখিনিতে আপোনালোকক মই এষাৰ কথা কৈ থওঁ দেই একদম আপোনালোকে এইকেইদিনত এটা ধামাকা ভিডিঅ' পাব আমাৰ ভাইটিৰ মুখেৰে শুনিব সকলোখিনি ভাইটিয়ে এটা আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' আনিব সেইটো একদম ছাৰপ্ৰাইজ হ'ব আপোনালোকৰ কাৰণে গতিকে চাই থাকিব ভিডিঅ'সমূহ তাৰ মাজতে আপোনালোকে হয়তো কাইলৈও দেখা পাব পাৰে সেইটো ভিডিঅ' হয়তো পৰহিলৈও দেখা পাব পাৰে হয়নে নহয় কাৰণ আপোনালোকে কিছুমান কমেণ্ট কৰি থাকে ভাইটিৰ ওপৰত মানে ভাইটিৰ বিষয়ে জানিবলৈ গতিকে আপোনালোকক সকলোখিনি ক'ব আৰু আছে আৰু বহুত আপোনালোকক জনাবলগীয়া কথা বহুত আছে কাৰণ আপোনালোকে মোৰ ভিডিঅ'সমূহ যেতিয়া প্ৰথমৰ পৰাই চাই আছে মই কিহত বেছিকৈ মাত মাতিছোঁ সেইটো আপোনালোকে জানে মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ সেইখিনিতো আপোনালোকে সকলোখিনি আপোনালোকে আঁকোৱালি লৈছে আৰু আশা কৰিছোঁ আপোনালোকে ভাইটিৰ ভিডিঅ'টোৰ পৰা বহুতখিনি কথা জানিবলৈ পাব আৰু কৈ থৈছোঁ আপোনালোকক গতিকে ভিডিঅ'সমূহ চাই থাকিব আজিলৈ আহিছোঁ কাইলৈ আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম গতিকে আজিলৈ বাই বাই শুভৰাত্ৰি